বিশ্ব বজাৰ দখলৰ দিশে ঢকুৱাখানাৰ ভূপেন কোঁৱৰ তাত এগৰাকী শিক্ষক। উৎকৃষ্ট মানৱ সম্পদ সৃষ্টিৰ এই পেছাগত বৃত্তিৰ উপৰিও এইগৰাকী ব্যক্তিৰ আছে এক সুকীয়া নিচা, যাৰ জৰিয়তে ঈৰ্ষণীয় সফলতা আৰ্জিবলৈ সক্ষম হৈছে এইজন শিক্ষাগুৰু। তেওঁৰ নাম ভূপেন কোঁৱৰ। ঢকুৱাখানা পৌৰসভাৰ অন্তৰ্গত কোঁৱৰ গাঁও নিবাসী এইগৰাকী আদৰ্শনীয় ব্যক্তি স্বকীয় নিচাৰ জখতেই ৭ সাগৰ ১৩ নদীৰ সিপাৰতো পৰিচিত হ'বলৈ সক্ষম হৈছে। পৰিশ্ৰমী শিক্ষাগুৰু ভূপেন কোঁৱৰৰ এক ঈৰ্ষণীয় পেছা হ'ল মৌ পালন। বিগত প্ৰায় ২ দশক ধৰি স্বাভাৱিক পদ্ধতিৰে মৌ পালন কৰি বিমল সুখানুভূতি লাভ কৰাই নহয়, কোঁৱৰে অভূতপূৰ্ব অৰ্থোপাৰ্জনো কৰি আহিছে। ঢকুৱাখানা ঘিলামৰা লোক নিৰ্মাণ পথৰ কোঁৱৰ গাঁৱৰ অংশৰ ৰাজপথৰ দাঁতিতে আকাশ মৌ পালন ও প্ৰশিক্ষণ কেন্দ্ৰ নামৰ এক প্ৰতিষ্ঠান খুলি নিজ ঘৰৰ চৌহদতে মুঠ ৫৩ বাহ মৌ পুহিছে কোঁৱৰে। ঘৰে বাৰীয়ে সৰ্বত্ৰতে কেৱল মৌ বাহ স্থাপন কৰি দিনে নিশাই মৌৰ প্ৰতিপালন আৰু লালন পালনত ব্যস্ত থাকে কোঁৱৰ। কোঁৱৰে জনোৱা মতে বিদ্যালয়ৰ ছুটিৰ পাছৰ আজৰি সময়ত মৌ বাহসমূহৰ মাজতেই বিলীন হৈ যোৱা এই কাৰ্যত পত্নী জুলি কোঁৱৰেও সহযোগিতা আগবঢ়ায়। প্ৰতি বছৰৰ ডিচেম্বৰৰ পৰা মে'লৈ এই ঋতুত ন্যূনতম ৫ কুইণ্টল বিশুদ্ধ আৰু নিভাঁজ মৌ উৎপাদন কৰিবলৈ সক্ষম হয় কোঁৱৰে। কোঁৱৰৰ উৎপাদিত পৰিশুদ্ধ মৌজোল ৰাজ্যখনৰ বিভিন্ন জিলাৰ গ্ৰাহকে নিয়মিত সংগ্ৰহ কৰাৰো তথ্য সদৰি কৰিলে আদৰ্শৱান মৌপালক ভূপেন কোঁৱৰে। তাৰোপৰি বৰ্হিৰাজ্য অৰুণাচল, মেঘালয় আদিৰ উপৰিও ডুবাই পৰ্যন্ত ৰপ্তানি হৈছে কোঁৱৰৰ মৌজোল। বিশেষকৈ চতিয়াৰ বিধায়ক পদ্ম হাজৰিকায়ো ইতিমধ্যে প্ৰায় ২৫ কিলোগ্ৰাম কোঁৱৰৰ মৌজোল সংগ্ৰহ কৰি আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ প্ৰেৰণ কৰা বুলিও জানিবলৈ দিয়ে কোঁৱৰে। নিজৰ বৃত্তিগত ব্যস্ততাপূৰ্ণতাৰ মাজতো মৌ পালনতে সীমাবদ্ধ নহৈ কোঁৱৰে মৌ পালনৰ সম্ভাৱনাপূৰ্ণ ব্যৱসায় হিচাপে কিদৰে ৰূপান্তৰিত কৰিব পাৰিব তাৰো ব্যৱহাৰিক প্ৰশিক্ষণ আৰু দিক নিৰ্দেশনা প্ৰদান কৰি আহিছে যুৱ প্ৰজন্মক। পিনে কোনো ধৰণৰ চৰকাৰী দিহা পৰামৰ্শ কিংবা সহযোগিতা অবিহনেই সমগ্ৰ ৰাজ্য আৰু ৰাজ্যৰ পৰিধিভেদী বিদেশতো এখন সুকীয়া বজাৰ দখল কৰিবলৈ সক্ষম হৈছে একাগ্ৰ মৌপালক ভূপেন কোঁৱৰে। ইয়াৰ সমান্তৰালভাৱে কোঁৱৰে এই মৌ পালনে লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হোৱাৰ লগতে ভূপেন কোঁৱৰৰ দৰে নীৰৱ মৌপালকসকলৰ ঈৰ্ষণীয় উপাৰ্জনে ইয়াকেই যুগ যুগান্তৰ ধৰি প্ৰতিপন্ন কৰি আহিছে। পালন কৰা প্ৰায় ২ দশক ২২ বছৰ হ'ল এতিয়া। আচ্ছা, কিমান বাহ মৌ আছে? মোৰ এতিয়া 50 ওপৰত আছে। আচ্ছা আচ্ছা, আপুনি নিজাববীয়াকৈ কৰিছে নে কিবা চৰকাৰী সাহায্য লৈ? চৰকাৰী সাহায্য মই নাই পোৱা। আচ্ছা, মই নিজাববীয়াকৈ কৰিছোঁ। আপোনাৰ এনেই প্ৰডাকশ্যন কেনেকুৱা হয়? প্ৰডাকশ্যনটো মই ভাল পাইছোঁ, খুব ভাল পাইছোঁ। আচ্ছা, ছিজনটো মানে ধৰি লওক ডিচেম্বৰ মাহৰ পৰা একদম মে' মাহলৈ ধুনীয়া প্ৰডাক্ট পাওঁ আমি। তাৰপিছত বাৰিষা আহিলে এতিয়ালৈকে প্ৰডাকশ্যন হৈ আছে। এনেই কিমান এটা ছিজনত আপোনাৰ কিমান মানে লিটাৰমান বা আহে? এটা ছিজনত এটা বাহৰ পৰা ৩৫ কেজি ৩০ কেজি এনেকুৱা পৰ্যন্ত আহি যায়। আচ্ছা, যদি ছুপাৰ ডাবুলকৈ দিয়া থাকে নহয়, ছুপাৰ ডাবুল হ'লে মানে পোৱা যায়। আহি যায়। তো আপোনাৰ এই যে গোটেই টোটেল আপোনাৰ এটা ছিজনত কিমানমান আহে? কিমান মানে এটা ছিজনত ৪.৫ কুইণ্টেল ৫ কুইণ্টেল এনেকুৱা বস্তু আহি যায়। আচ্ছা, এই যে আপুনি মৌটো উৎপাদন কৰে 5 কুইণ্টেল, এই মৌটো আপোনাৰ বিক্ৰী ব্যৱস্থা কেনেকুৱা হয়? বিক্ৰী ব্যৱস্থা মানুহ আছে, এনেকৈ মোৰ লগত মানুহ আছে। আচ্ছা, এনেকৈ পতঞ্জলিও আহিছিলে, পতঞ্জলি কিন্তু মই দিয়া নাই। কিন্তু বাহিৰৰ মানে মোৰ নিজৰ মানুহ আছে, তেওঁলোকে আহি লৈ যায়। তাৰপৰা লোকেল ইয়াতো বিক্ৰী হৈ থাকে কণ্টিনিউ। আচ্ছা, বহিৰাজ্যলৈ যায় নেকি? বহিৰাজ্যলৈ গৈছে। ক'ত ক'ত মোৰ গৈছে পদ্ম হাজৰিকা যোগেদি ব্ৰাজিল গৈছিলে। ব্ৰাজিল গৈছে? চেম্পুল হিচাপে পঠাইছিলোঁ। আচ্ছা, তাৰপিছত আকৌ বিচাৰি অহা নাই কিন্তু তাৰপৰা আৰু ক'ত ক'ত গৈছে? চুবুৰীয়া অৰুণাচল? এনেই অৰুণাচল, এইখিনি মানে ধৰি লওক নাগালেণ্ড, আমাৰ এই ধৰি লওক অসমৰো গোটেইখিনি আছেই, গোটেই ডিষ্ট্ৰিক্টত মোৰ যায়। তেনেকৈ মোৰ পৰা লৈ গৈ বিক্ৰী কৰে। আৰু এই মৌজোলৰ উপৰিও আপোনাৰ কি ব্যৱসায় হয় ইয়াতে? মানে বাকী আৰু সঁচ দিয়ে নেকি? মই সঁচ দিওঁ। আচ্ছা, এই সৰু সৰু বাকচ আছে, কলনি বুলি কয় এইটো। এইটো মানে 3খন বা 4খন ফ্ৰেম আমি দিওঁ তাত। তাৰপিছতে সৰু কেপচাইং বক্স আছে, কেপচাইং বক্সত আমি দিওঁ। এটা ছিজনত আপুনি কিমানমান দিব পাৰে? কেপচাইং বক্স 200 250 এনেকৈ দিব পাৰোঁ। আচ্ছা, সেইটো আপোনাৰ এক্সট্ৰা আৰ্নিং হয়? সেইটো এক্সট্ৰা ইনকাম আছে, কিন্তু আৰু মানে মোৰখিনি মানে ছেভ হৈছে তাৰমানে গোটেই পৃথিৱীতে ব্যৱসায় দিবলৈ ভাল হৈছে। এই যে এইটো বেপাৰ মানে আপুনি মৌ পালনটো কৰি আছে, এইটো দ্বাৰাটো মানে আজিকালি যিসকল যুৱ নিবনুৱা হৈ আছে, যুৱকসকল নিবনুৱা, তাৰ দ্বাৰা আত্মনিয়োজনৰ পথ। একদম সঁচা কথা, একদম ভাল কথা। তাৰমানে আমাৰ মানুহবিলাকে এনেই কাম নকৰাকৈ এনেই বহি থাকে, যদিহে মানে এইটো কাম কৰে, বিশেষ খৰচো নাই বা কষ্ট হ'লেও মানে ধুনীয়া ইনকাম কৰি চলি যায়। আপুনি এজন পেছাত শিক্ষক? হয়। আপুনি এজন প্ৰধান শিক্ষক হয়? প্ৰধান শিক্ষক হৈও এইটো কৰিছে, কি চখত কৰিছে? নাই, এইটো মোৰ আগৰ পৰা আছে, চখ আছে কৰা। আৰু বিশেষকৈ মানে চেভডাৰ তাৰমানে মৌ পালন কৰিলে পৃথিৱীখন বাচি থাকিব। আমাৰ যেনেকৈ এতিয়া গছ গছনি নাইকিয়া হৈছে, গছ গছনিটো হ'বলৈ হ'লে আমাৰ প্ৰথম মৌমাখি লাগিব। মৌমাখি পৰা ঘটিলেহে আমাৰ মৌ গছ হ'ব। গছ গছনিৰ লগত এইটো প্ৰকৃতিক কাম এটা কৰিছোঁ বুলি ভাবিছোঁ মই।